আমি ইয়াত আপোনালোকক জানিছোঁ এটা কথা জনাৰ বাবে হ'ল আমি ইতিমধ্যে আমাৰ এই বেগুৰা মহাবিদ্যালয়ে 80 বছৰ সম্পূৰ্ণ কৰিছোঁ। যোৱা বছৰ 3 এপ্ৰিল তাৰিখে আমি 80খন পতাকা উত্তোলনেৰে আমি শুভাৰম্ভ কৰিছিলোঁ 80 বছৰীয়া জয়ন্তী। আৰু অহা 9 আৰু 10 মাৰ্চত আমি বছৰজোৰা যি কাৰ্যসূচী কৰিলোঁ তাৰ সামৰণি অনুষ্ঠান পাতিবলৈ ওলাইছোঁ। এই সম্পৰ্কত বিস্তৃতভাৱে আমাৰ সভাপতি মহোদয়ে গোটেইখিনি অৱগত কৰিব কি কি কাৰ্যসূচী হাতত কি কৰিম। আজি আপোনালোকক আমন্ত্ৰণ কৰি অনাৰ মুখ্য উদ্দেশ্য এইখিনি। মই গোস্বামী ছাৰলৈ ধন্যবাদ। বিজয় গোস্বামী। সাংবাদিক বন্ধুসকল, আজি আমি আপোনালোকক এক বিশেষ কথা জনাবৰ বাবে আৰু আমাক সহায় কৰিবৰ বাবে ইয়ালৈ আমন্ত্ৰণ কৰি আনিছোঁ। গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত বি বৰুৱা কলেজৰ গৰিমা সম্পৰ্কত আপোনালোকলৈ আকৌ নতুনকৈ জনাবলৈ একো নাই। আপোনালোকে জানে বি বৰুৱা কলেজ এখন ঐতিহ্যমণ্ডিত কলেজ। এই কলেজে অতি সুখৰ কথা যে 80 বছৰ অতিক্ৰম কৰিলে আৰু এই 80 বছৰীয়া কলেজখনে ইতিমধ্যে নাকৰ বিয়াৰ টিমৰ দ্বাৰা এই ডাবল প্লাছ গ্ৰেড পাইছে, যিটো ভাৰতবৰ্ষৰ মুষ্টিমেয় কেইখনমান অনুষ্ঠানেহে পাইছে। বোধহয় 10খনৰ ভিতৰতে এখন আমাৰ বি বৰুৱা কলেজ। এইখন কলেজৰ গৰিমা ক'ব নালাগে, কলেজখনৰ যথেষ্ট ঐতিহ্য আছে আৰু এইখন কলেজৰ লগত বহু পুৰুষা ব্যক্তিৰ নাম সম্পৃক্ত হৈ আছে। আমি